নমস্কাৰ, শুভ সন্ধিয়া। আজি 2026 চনৰ 7 আগষ্ট 21 শাওন 1948 হক আৰু শুকুৰবাৰ। আজি সন্ধিয়াৰ মুখ্য বাতৰিসমূহ হৈছে: শৈক্ষিক বৰ্ষৰ শেষলৈ পাব মুখ্যমন্ত্ৰীৰ নিযুত মইনা নিযুত বাবুৰ ধন, হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। বানপীড়িত শিৱসাগৰ চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিক স্নাতকোত্তৰ শিক্ষাৰ্থী ক্ৰমে 1000, 3000, 5000কৈ সাহায্য। আৰ্থিক বাধা দূৰ কৰি অধিক শিক্ষাৰ্থীক শিক্ষাদানেই চৰকাৰৰ মূল লক্ষ্য। নলবাৰীত নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদনৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ভুৱা GST, কলকাতাত STF অভিযানত পুনৰ গ্ৰেপ্তাৰ 3জন। শিক্ষাৰ্থীৰ ন্যায়সংগত প্ৰতিবাদ দেশদ্ৰোহ নহয়। মুম্বাইত এক অনুষ্ঠানত শিক্ষাৰ্থীৰ একাধিক প্ৰশ্নৰ উত্তৰত জেনজিৰ শেহতীয়া প্ৰতিবাদৰ প্ৰসংগত RSS প্ৰধানগৰাকীয়ে কয়, প্ৰতিবাদ গণতন্ত্ৰৰ স্বাভাৱিক আৰু সুস্থ অংশ, কিন্তু প্ৰতিবাদ সংবিধানৰ সীমাৰ ভিতৰত হোৱাটো বাঞ্ছনীয়। সমাজত বিভাজনৰ উদ্দেশ্য হ'ব নালাগে প্ৰতিবাদ। সমাজত বৈষম্য দূৰ নোহোৱালৈকে থাকিব সংৰক্ষণ, RSS প্ৰধান ভাগৱতৰ মন্তব্য। চৰকাৰে বানপীড়িতৰ সংস্থাপনৰ বাবে 15,000 টকা দিয়া নাই। মছলা, তেল, স্নো পাউডাৰ কিনিবলৈহে দিছে। উজনিৰ বৰ্ণাঢ্যৰ মাজত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভাষ্য। মাতৃ-পিতৃ বন্দনাৰ বিশেষ ছুটিৰ দিন ঘোষণা। এতিয়াৰ পৰা UPI যোগে লেনদেনতো বেংকক দিব লাগিব কৰ। লোকসভাত গৃহীত বিধেয়ক 2000 টকাৰ ওপৰত অনলাইন লেনদেন হ'লে বেংকে ল'ব মাচুল। শিৱসাগৰৰ বানপীড়িত 2-3খন গাঁৱৰ সম্পূৰ্ণ দায়িত্ব ল'ব BTC চিফ হাগ্ৰামা মহিলাৰীয়ে। বিধায়ক অখিল গগৈৰ উপস্থিতিত বৰ্ণাঢ্যৰ মাজত 10,000 বিছনা চাদৰ, 10,000 আঁঠুৱাসহ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ BPFৰ প্ৰধানগৰাকী। বানৰ মূল কাৰণ প্ৰবল বৃষ্টিপাতহে। ভূটানৰে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আছে সঘন যোগাযোগ। ভূটানে হঠাৎ বান্ধৰ গেট খুলি দিয়া খবৰ সম্পূৰ্ণ ভিত্তিহীন। মুখ্য সচিব ডক্টৰ ৰবি কুটাৰ ভাষ্য। দৰঙৰ ঔতলাত মথাউৰি ছিগি বিস্তীৰ্ণ অঞ্চল জলমগ্ন, বানত সন্ধানহীন যুৱক কৃষ্ণ ভূমিকৰ মৃতদেহ উদ্ধাৰ। শেষত নিজৰ টকাৰে সহায় কৰক, বান সাহায্যৰ নামত বাটে পথে পুঁজি সংগ্ৰহ নকৰিব, বলপূৰ্বক ধন ল'লে আৰক্ষীয়ে ল'ব ব্যৱস্থা, মুখ্যমন্ত্ৰীৰ ঘোষণা। আজিলৈ সন্ধিয়া বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।